राधिके शरणे गौरी नारायणे नमस्तुते जयन्ते मंगलकाले भद्रकाली कपालिनी रुद्रात्मसवाधात्री सदा नमस्तुते। উত্তৰ অসমৰ এখন অন্যতম জাগ্ৰত শক্তিপীঠ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত অসমবাসীয়ে হঠাতে হেৰুৱাবলগীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰি তেখেতৰ অশৰীৰী হোৱাৰ দিনাৰ পৰাই দেৱালয়খনৰ তৰফৰ পৰা বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰী শ্ৰী মা কল্যাণী আই শ্ৰী চৰণত পূজা অৰ্চনাৰে বন্তি প্ৰজ্বলন কৰি আহিছে। শিল্পীগৰাকীৰ শোকত এইবাৰ উলহ মালহেৰে দুৰ্গা পূজা অনুষ্ঠিত নহয় যদিও পূৰ্বৰ পূজাৰ ৰীতি নীতিসমূহ অব্যাহত থাকিব। উল্লেখ্য যে 1200 শতিকাৰ পৰা আজিকো প্ৰতি উলহ মালহেৰে শক্তিপীঠখনত শাৰদীয় দুৰ্গোৎসৱ পালন কৰি অহা হৈছে যদিও প্ৰয়াত মহান শিল্পীগৰাকীয়ে যাতে ন্যায় পায় তাৰ বাবে পূজাৰ মহাষষ্ঠীৰ দিনাৰ পৰা দশমীলৈকে পূজাৰ পৰিচালনা সমিতিয়ে এই সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিছে। এই সম্পৰ্কে আমাৰ হাতত কিছু ভাষ্য আপোনালোকলৈ আগবঢ়াইছোঁ। আমি পবিত্ৰ ধামৰ পৰা অসমবাসী ভাৰতবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ প্ৰীতি শুভেচ্ছা জনাইছোঁ। আমি বৰ দুখেৰে এটা কথা আপোনালোকক জনাইছোঁ, উত্তৰ অসমৰ জাগ্ৰত শক্তিপীঠ এই কল্যাণী দেৱালয়ত 1200 শতিকাৰ পৰা মহা ধুমধামেৰে উলহ মালহেৰে শাৰদীয় দুৰ্গা পূজাভাগ উদযাপন হৈ আহিছে। এই বৰ্ষতো আমি প্ৰাৰম্ভিক প্ৰস্তুতি সমাপন কৰিছিলোঁ, উলহ মালহেৰে আমি দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ সংকল্প গ্ৰহণ কৰিছিলোঁ। কিন্তু অকস্মাতে আমাৰ এক জাতীয় সম্পদ আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু সেই দুখত শোকস্তব্ধ হ'ল অসম বিশ্ব। আৰু আমি কল্যাণী দেৱালয়ৰ প্ৰাংগণত সেই মহান শিল্পীগৰাকীৰ অমৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি আমি প্ৰতিষ্ঠা কৰিছোঁ। আমাৰ দৰ্শনাৰ্থী ভক্তসকলে আমাৰ মুখ্য দুৱাৰ পাৰ হৈ আহিয়েই তেখেতৰ প্ৰতিচ্ছবি দেখা পাব আৰু প্ৰতিদিনে আমি তেওঁৰ প্ৰতিচ্ছবি আমি কল্যাণী দেৱালয়ত প্ৰতিষ্ঠা কৰিছোঁ। আৰু তেওঁৰ মৃত্যুৰ দিনাখনৰ পৰা আমি তেওঁৰ আত্মাৰ সদ্গতিৰ কামনাৰে আইৰ চৰণত সেৱা জনাই বন্তি প্ৰজ্বলন কৰি আহিছোঁ। আৰু পূজাৰ কেইদিনো সেই তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে আমি পূজা অৰ্চনা কৰিম, তেওঁৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰি ৰাখিম। আৰু আমি উলহ মালহেৰ শব্দটো এইবাৰ ব্যৱহাৰ নকৰোঁ যদিও কল্যাণী দেৱালয়ত পৰম্পৰাগতভাৱে উদযাপন হৈ অহা এই শাৰদীয় দুৰ্গা পূজা এই বৰ্ষত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। শাৰদীয় দুৰ্গা পূজাৰ ষষ্ঠীৰ পৰা মহা দশমীলৈকে যি পূজা অনুষ্ঠিত হ'ব সেই পূজাটো জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু জাতীয় সম্পদ, সেইগৰাকী শিল্পীয়ে ন্যায় পাওক সেই আশা আমি সদায় ৰাখিছোঁ। আমাৰ মুখ্য পুৰোহিতেও কৈছে তেওঁৰ ন্যায়ৰ বাবে কল্যাণী দেৱালয়ত সদায় পূজা অৰ্চনা হ'ব। আৰু আমিও পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ যে এই মহান শিল্পীগৰাকীক ন্যায় প্ৰদান কৰি আমাৰ আৱেগ অনুভূতিক তেখেতে সন্মান প্ৰদৰ্শন কৰক। আৰু তেখেতক আমি এটাই আহ্বান কৰোঁ, মাৰ চৰণত কল্যাণী মাৰ ওচৰত তেখেতে ন্যায় পাব লাগে। আৰু তেখেতৰ ন্যায়ৰ কাৰণে আমি ষষ্ঠীৰ পৰা বিজয়া দশমীলৈকে আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে বা তেখেতৰ আত্মাৰ ভৱিষ্যত উজ্জ্বলৰ কাৰণে আৰু আমি ন্যায় পাবৰ কাৰণে মাৰ চৰণত আমি শৰাই আৰু বন্তি আগবঢ়াই থাকিম।